ওকে নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ লাৰ্ণ ইট স্পীকে ইউটিউব চেনেলৰ স্বাগতম জনাইছোঁ মই শিৱপ্ৰসাদ কণিকৰ ক্লক ইজ ৰিলেটেড টু টাইম ইন দ্য ছেম ৱে এজ মিটাৰ ইজ ৰিলেটেড টু ঘড়ীৰ সৈতে সময়ৰ যিদৰে সম্পৰ্ক আছে ঠিক তেনেকৈ ধৰণে মিটাৰৰ সৈতে কি সম্বন্ধিত হয় আমি তাক ক'ব লাগে অ'কে ইয়াৰ উত্তৰটো কি হ'ব পাৰে সকলোৱে উত্তৰটো জনাওক দেখ ওলাই আছে বহুত সময় লোৱাৰ প্ৰয়োজন নাই কাৰণ ঘড়ীয়ে কি কৰে ঘড়ীয়ে আমাক সময়টো কয় ঘড়ীয়ে কি কয় আমাক সময়টো কয় যে কেইটা বাজিছে কি কথা কি বতৰা ঠিক তেনেকৈ ধৰণে মিটাৰে কি কৰিব মিটাৰে আমাক ডিষ্টেন্সটো বুজাব যে ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেন্স আছে অৰ্থাৎ আমাৰ এই যিখন বৰ্ডখন চাওকচোন মই দুইখন হাত মেলি দিছোঁ ইয়াত কিমান মিটাৰ আছে আমি এনেকৈ ধৰণে হিচাপ কৰিব পাৰোঁ 2 মিটাৰ হওক 3 মিটাৰ হওক কেনেকৈ ধৰণে কৰিব পাৰোঁ চ' ই কি বুজাব ডিষ্টেন্স বুজাব ই কি বুজাব ডিষ্টেন্স মিনছ দূৰত্বটো বুজাব হয় নে নহয় তো গতিকে দূৰত্বটো হ'ব শুদ্ধতৰ তো নেক্সট প্ৰশ্নটো সুধিছে হেট ইজ ৰিলেটেড টু লাভ আৰু লাভ মিনছ কি হয় ধ্বংস ডেষ্ট্ৰয় হয় সেইটো ট্ৰু হয় নহয় জানো চ' এনচাৰটো আমি কি পাই গ'লোঁ ডেষ্ট্ৰয় কিয় ডেষ্ট্ৰয় পালোঁ কাৰণ ইয়াত লিখা আছে প্ৰকৃততে ক্ৰিয়েট মানে হ'ল সৃষ্টি কৰা মানুহে ভাল পোৱা কৰে কিবা এটা সৃষ্টি হয় নহয় এইটো এটা সৃষ্টি হয় সৃষ্টি কৰিবৰ কাৰণে কিন্তু হয়গে কি প্ৰকৃততে ডেষ্ট্ৰয় তো ধ্বংস হয় তো উত্তৰটো আমি কি পালোঁ ধ্বংস আচল ৰিজনটো মই এতিয়া কৈ দিছোঁ চাওক হেটৰ অপজিট হৈছে লাভ ঠিক তেনেকৈ ধৰণে ক্ৰিয়েটৰ অপজিট হৈছে কি ধ্বংস কৰা ডেষ্ট্ৰয় কৰা ডেটছ ৱাই ডেষ্ট্ৰয়টো হ'ব শুদ্ধতৰ অ'কে ঠিক আছে নেক্সট প্ৰশ্নটো লিখা আছে ABCD WXYZ EFGH নেক্সট কি হ'ব আমি ক'ব লাগে আমি যদি চাবলৈ যাওঁ ABCD তাৰ হলনি কোড লিখা আছে আমি যদি চাবলৈ যাওঁ WXYZ আমি এনেকৈ ধৰণে নাচাই এনেকৈও চাব পাৰোঁ কেনেকৈ ধৰণে চাব পাৰোঁ একেবাৰে প্ৰথমতে পাওঁ আমি এক নম্বৰত পাওঁ A আৰু শেষৰ ফালৰ পৰা প্ৰথমতে পাওঁ Z শেষৰ ফালৰ পৰা 2 নম্বৰত B শেষৰ ফালৰ পৰা 2 নম্বৰত Y শেষৰ ফালৰ পৰা 3 নম্বৰত C আৰু শেষৰ ফালৰ পৰা 3 নম্বৰত X শেষৰ ফালৰ পৰা 4 নম্বৰত D আৰু W হৈছে একেবাৰে শেষৰ ফালৰ পৰা 4 নম্বৰত হয়নে অপজিট ছাইডত পোৱা যায় ঠিক একে ধৰণে আমি ইয়াতো কৰি চাব লাগিব অপজিট ছাইডটো আমি বিচাৰি চাম একেবাৰে শেষৰ ফালৰ পৰা চালেও হ'ব ই কে নম্বৰত আছে 5 নম্বৰ তো অপজিট ছাইডৰ পৰা 5 নম্বৰত কি পাম আমি চাও বাৰু S T U V W X YZ আমি চাই ল'ম এতিয়া আমি যদি অপজিট ছাইডৰ পৰা চাওঁ ভালকৈ চাব দে এটা ইণ্টাৰেষ্টিং কাহিনী এটা আছে 1 2 3 4 5 পাঁচতো আমি ইউ পালোঁ তো ষ্টাৰ্টিং কিহৰ পৰা হ'ব লাগে ইউৰ পৰা হ'ব লাগে কিন্তু ইউ বা ভি তাৰ পৰা হ'ব লাগে কিন্তু উত্তৰটো হ'ব জানো সৰি ভি পৰা হ'ব লাগে ইউ পৰা নহয় ভি পৰা হ'ব লাগে কিন্তু ভিটো অপশ্যনত আছে জানো নাই এটি কি কৰে চাওক ইণ্টাৰেষ্টিং কাহিনী এটা আমি ইয়াত চাব লাগিব ইয়াত যদি আমি চাওঁ WXYZ W পিছত X দিছে X পিছত Y দিছে Y পিছত Z দিছে তেন্তে আমি একেটা পদ্ধতিৰে চাম STUV আমি পাই যাম কিন্তু ST পিছত O ক'ৰ পৰা গুচি আহিলে কেনচেল STU পিছত E ক'ৰ পৰা আহিলে কেনচেল T পিছত S নহয় U কেনচেল তো আমি দেখা পালোঁ WXYZ STUV আমি এইটো লজিক ইয়াত ইউজ কৰিব পাৰোঁ হয়নে এইটো লজিক আমি ইউজ কৰিব পাৰোঁ তো সেইটো কাৰণে আমি এটলৈ গুচি যাব পাৰোঁ এতিয়া আমি ইয়াৰ প্ৰশ্নটো কৰোঁ ফ্লাৱাৰৰ হলনি যদি চাবলৈ যাওঁ Fটো একেবাৰে শেষলৈ লৈ গ'ল তাৰপিছত Lটো আনিলে তাৰপিছত Oটো আনিলে তাৰপিছত W তাৰপিছত E তাৰপিছত R বাছ আমি একেটাই কামেই কৰিব লাগে হয় নহয় তো তাৰমানে আমি এছৰ পৰা ষ্টাৰ্ট কৰি দিলৈ গ'ল STIURF বাছ এইটো হৈ গ'ল উত্তৰ হয় STI STR STU STI অকল চিটোত আছে URF টু দেখকে ওলাই আছে চিটো হ'ব ইয়াৰ কাৰণে শুদ্ধতৰ ওকে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ যদি আমি কৰিবলৈ যাওঁ 7544 ইয়াৰ পিছত লিখা আছে 5322 আমি যদি মাইনাছ কৰি দিওঁ 4 পৰা 2 গ'লে 2 4 পৰা 2 গ'লে 2 5 পৰা 3 গ'লে 2 7 পৰা 5 গ'লেও 2 আচ্ছা আমি ইমানটো সংখ্যা পাই গ'লো ইয়াৰ ডিফাৰেন্স অৰ্থাৎ ইয়াৰ পৰা ইমানটো সংখ্যা 2222 মাইনাছ কৰি 5322 পোৱা গৈছে তেন্তে আমি ইয়াত কি কৰি দিম ঠিক তেনেকৈ ধৰণে 4673 মাইনাছ 2222 কৰি দিম ঠিক তেনেকৈ ধৰণে যদি চাওঁ 3 পৰা 2 গ'লে 1 7 পৰা 2 যদি গুচি যায় তেন্তে হৈ যাব 5 আৰু 6 পৰা যদি 2 গুচি যায় তেতিয়াহ'লে হ'ব 4 আৰু 4 পৰা 2 গ'লে হৈ যাব 2 গতিকে 2451 হ'ব শুদ্ধতৰ ক'ৰবাত আছেনে অপশ্যন বিত আছে চ' বিটো থাকিলে শুদ্ধতৰ So 1 2 3 4 প্লাস কৰিলে আমি 10 পাই যাও সো এই গুটেকিটা প্লাস কৰিলে কিমান পাম আমি 30 হয় নে চাও 6 7 আমি পাই গলো 13
13 লগত আমি 8 প্লাস কৰি দিলো আৰু লগতে 9 প্লাস কৰি দিও একেবাৰতে কৰি দিও কি কৰি আছো আমি গোটেইকেইটা একেবাৰতে প্লাস কৰি দিব লাগে ন 6 7 8 9 প্লাস কৰি দিও গোটেইগাল কিমান হ'ব 30 সো b2 হ'ব শুদ্ধতৰ হয় নে ফাইন্ড দি ওড word আমি যদি চাবলৈ যাও কলম কিতাপ পৃষ্ঠা আৰু পেন্সিল এই গুটে তিনটা পেন্সিল পৃষ্ঠা আৰু কলমে আমি কিতাপ লিখো হয় নে তো গতিকে বুকটো হ'ব ইয়াত অমিল ওকে ঠিক আছে ইয়াত সুধিছে 144155385901984 ইয়াত থকা আটাইতকৈ বিপৰীতটো কোনটো আমি যদি চাবলৈ যাও বাকি গোটেইখিনি সংখ্যা হৈছে যুগ্ম সংখ্যা কিন্তু ই হৈছে অযুগ্ম সংখ্যা গতিকে হিয়ে বিপৰীত হৈ থাকিলে Next প্ৰশ্ন আচ্ছা এইখিনি কিন্তু ইয়াত in this question a number series is given okay ঠিক আছে সো ইয়াত আপোনালোকে ক'ব লাগে এটা নাম্বাৰ সিৰিজ আছে তো ইয়াত কি হ'ব আপোনালোকে ক'ব লাগে এইখিনিত কি হৈ যাব সো 418 তাৰ পিছত question mark 100 and 180 and 294 আমি ইয়াত যদি চাবলৈ যাও 2 যদি আমি 2 স্কয়াৰ কৰি দিও 2 গুণ 4 হৈ গল তাৰ পিছতো এক এটা পূৰণ কৰি দিব লাগিব তাৰ পিছত আমি 4 এ পাম একে ধৰণে 3 যদি আমি স্কয়াৰ কৰি দিও 3 3 গুণ কিমান 9 9 লগত যদি আমি 2 পূৰণ কৰি দিও 18 হৈ যাব ভালকে চাব দে ইয়াত 1 পূৰণ কৰিছিলো ইয়াত 2 পূৰণ কৰি দিলো ঠিক আছে আমি ইয়াত ধৰি ললো 4 বাদ দিওক হেতু আমি 5 তুলিয়ালে গৈছে হেলো তো 5ক আমি কি কৰিম এতিয়া ভালকে চাব 5ক স্কয়াৰ কৰিম 5ক স্কয়াৰ কৰিলে কিমান হ'ব 25 ইনটু কিমান কৰিম চাওক 1 2 3 4 কৰি দিম তো 4 কৰিলে কিমান হৈ গল 100 হৈ গল আমি 100 পাই গলো Next to 6 স্কয়াৰ কৰি আমি ইনটু কিমান কৰি দিম 6 স্কয়াৰ কৰি যেটো সংখ্যা পাম 6 গুণ কিমান 36 ইনটু 5 কৰি দিম তেতিয়া কিমান পাম 180 পাম এনেকৈ গৈ আছে তেতিয়ালে আমি ইয়াত কি কৰি দিম ইয়াত হ'ব 4 ৰ লগত খেলা তো 4 কি স্কয়াৰ কৰিলে কিমান হ'ব 16 ইনটু কিমান কৰি দিম 1 2 3 নম্বৰ পজিশন 3 কৰি দিম 3 6 গুণ 18 8 কৰিলে 3 গুণ 3 একে 4 কি হৈ থাকিলে 48 কিমান হৈ থাকিলে 48 তাৰ মানে এইখিনি বহিব লাগে কি 48 বহিব লাগে হৈ গল তো নেক্সট প্ৰশ্নটো সুধিছে টক অৰ্থাৎ টি এ এল কে ইয়াৰ হলনি কোড দিয়া আছে 21 ওকে 213 আৰু লেখা আছে 12 ভালকে চাওক কি কৰা হল ভালকে লক্ষ্য কৰক আমি যদি চাবলৈ যাও টি টো আমি কে নম্বৰ পাও 20 নম্বৰ 20 ৰ লগত যদি 1 যোগ কৰি দিও 21 হৈ যায় এটো আমি 1 নম্বৰ পা 1 লগত 1 প্লাস কৰিলে কিমান হ'ব 2 হৈ যাব ইয়াক আমি 12 নম্বৰ পা 12 লগত 1 প্লাস কৰি দিলে কিমান হৈ যাব 13 হৈ যাব ঠিক তেনেকৈ ধৰণে আমি কে টো 11 নম্বৰ পা +1 কৰিলে কি হ'ব 12 হৈ যাব সবতে জিটো পজিশনত আছে তাৰ লগত 1 প্লাস কৰি গৈ আছে ঠিক একে ধৰণে আমি ইয়াতো কৰি দিম যে ইয়াত লিখা আছে পাটনা ঠিক আছে P A T A N P A T A TNA sorry TNA তো ইয়াৰ হলনি কোডটো আমি কি কৰিম ই আছে 16 তো +1 কৰি দিলে 17 হৈ গল 1 আছে 1 ৰ লগত 1 যোগ কৰি দিলে 2 হৈ গল ঠিকনে T হৈছে 20 20 ৰ লগত 21 হৈ গল N কে নম্বৰত আছে 14ত আছে +1 কৰি দিম কিমান হৈ থাকিলে 15 হৈ থাকিলে ঠিক তেনেকৈ A টো 1 নম্বৰত আছে অলপ প্লাস কৰি দিলো 2 হৈ গল গতিকে 17 1722 1721 1722115 1722112 আছে 1722115 তাৰপিছত 2 তাৰ মানে ডি টো হ'ব শুদ্ধ উত্তৰ বাকি কেটা ভুল উত্তৰ হৈ গল তেতিয়া লাওক আমি প্ৰশ্নলৈ যাও ইয়াত লিখা আছে ট্ৰু টি আৰ ইউ ই ইয়াৰ হলনি কোড লিখা আছে 8316 ইন্টাৰেষ্টিং ওকে ঠিক আছে তো তাৰপিছত লিখা আছে টেপ টি এ পি ইয়াৰ হলনি কোড কি হ'ব কক আমি যদি চাবলৈ যাও ABCD সম্পূৰ্ণ যদি লিখি যাও মই আপোনালোকক ইয়াত বিশেষকে ধৰি লৈছো টি আৰ ইউ ই লিখা আছে ন সো মই তাৰ পৰা আহিছো আপোনালোকৰ টি পৰা ধৰিছো S T U V R S T U V W X Y Z মই ইয়াৰ পৰা ধৰি ললো ই 1 নম্বৰত আছে ই 2 নম্বৰত ই 3 নম্বৰত ই 4 ই 5 ই 6 ই 7 ই 8 ই 9 উল্লুটাকে চাওক অলনে মই কি কলো উল্লুটাকে চাওক আপোনালোকে দেখা পালে গুটে কিটা কোনটো কে নম্বৰত আছে আপুনি এনেকৈ চাওকচোন টি টু আমি ইয়াত 8 লিখা আছে ই কে নম্বৰত আছে 7 7 ৰ লগত 1 প্লাস কৰি দিলে হৈ গল 8 আৰ কে নম্বৰত লিখা আছে 9 লিখা আছে আৰু আমি 9 নম্বৰতে পালো 1 2 3 4 5 6 7 8 9 9 নম্বৰটো আমি ইয়াতে পালো হৈ গল ইউ কে নম্বৰত আছে ইউ কাৰণে 1 দিয়া হল আসলতে এনেকে ধৰণে লিখা হ'ব জানো পাৰে জানো হ'ব ভালকে চাওক নাই হোৱা বস্তুটো নাই মিলা এতিয়া চাওক ভালকে চাব হৈ গল এখিনলৈকে খেলিমেলি লাগিলে উত্তৰ ওলোৱা নাই
এই 8 টো 9 টো 1 টো 6 টো কথা বাদ দিয়ক টি টো কে নম্বৰত আছে উলুটাকে চাওক কে নম্বৰত আছে 7 নম্বৰত 7 লৈ লওক আৰ টো কে নম্বৰত আছে উলুটাকে আৰ টো কে নম্বৰত আছে ফটাফট 9 নম্বৰত ইনটু 9 কৰি দিয়ক ইউ টো উলটাকে কে নম্বৰত আছে 6 নম্বৰত ইনটু 6 কৰি দিয়ক ই টো উলুটাকে কে নম্বৰত আছে আপোনালোকে তাক চাওক উলুটাকে যাব লাগিব 22 নম্বৰত আছে এই গোটেইগাল পূৰণ ফলটো চাওকচোন কিমান এই গোটেইগাল পূৰণ ফলটো কিমান কওকচোন 8916 হয় নে নহয় চাওক লজিকটো বুজি পালে এতিয়া তাৰমানে কি কৰিব লাগিব টি এ পি লিখা আছে টি টো উলুটাকে পজিশ্যনত চাওক কে নম্বৰত আছে 7 নম্বৰত এটা আমি সকলোৱে জানো 26ত পৰিছে আৰু পি টো কে নম্বৰত পৰিছে আপোনালোকে ভালকে চাওক অ পি কিউ আৰ হল না অ পি কিউ আৰ ভালকে চাওক পি কিউ আৰ এছ টি হয়নে তেতিয়াহ'লে 9 10 11 নম্বৰত পৰিছে কে নম্বৰত পৰিছে ইনটু 11 তো গতিকে গোটেইকেইটা পূৰণ কৰি দিয়ক কিমান 26 ইনটু 11 ইনটু 7 কিমান হ'ল সংখ্যাটো কওক ঠিক আছে প্ৰথমতে 11টোৱে আমি 7টোকে কৰি লৈছো 7 গুণ 7 7 গুণ 7 আমাৰ হৈ গ'ল আৰু থাকিলে 26ৰ লগত এতিয়া কৰি দিছো 2002 হ'ল নেক্সট প্ৰশ্নটো অভিধানত থকা অনুসৰি আমি বনাব লাগে অভিধান মিন্স ডিক্সনাৰী ডিক্সনাৰীত থকা অনুসৰি আমি বনাব লাগে যে ডিক্সনাৰীত প্ৰথমতে কোনটো শব্দ আহিব সেকেন্ড কোনটো শব্দ আহিব থাৰ্ড কোনটো শব্দ আহিব আৰু তাক আমি কেনেকৈ ধৰণে উলিয়াব লাগে ভালকে শিকি আহিছো নে নাই শিকি আহিছো প্ৰথমতে চাম প্ৰথম লেটাৰটো সবতে এইচ আছে বাদ দিলো সেকেন্ড লেটাৰ সবতে ই আছে বাদ দিলো থাৰ্ড লেটাৰটো চালো ইয়াত কি লিখা আছে আৰ ইয়াত কি আছে এছ ইয়াত কি আছে এ আৰু ইয়াত কি আছে আৰ তো প্ৰথম কোনটো হ'ব এ হ'ব তাৰমানে সি তাৰমানে 3 নম্বৰটো প্ৰথমতে আমি পাই যাম প্ৰথমতে আমি 3 পাম যেতিয়া ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 4 আছে তাৰমানে এটো হ'ল শুদ্ধ উত্তৰ তো নেক্সট প্ৰশ্নটো একে ডিক্সনাৰী প্ৰশ্ন প্ৰথমতে সি আছে সবতে বন্ধ বাদ দিয়ক এল বাদ দিয়ক ও বাদ দিয়ক সেকেন্ড এছ আছে বাদ দিয়ক তাৰপিছত ইয়াত এ আছে তাৰপিছত ইয়াত ই আছে তাৰপিছত ইউ আছে ইয়াত আই আছে তো প্ৰথম আহিব ডি তাৰমানে 4 নম্বৰটো প্ৰথমতে আহিব ই কেনসেল তো 4 নম্বৰটো থাকিলে শুদ্ধ উত্তৰ ইয়া প্ৰশ্নটোৰ উত্তৰলৈ আহিছো এতিয়া লকমন went 15 কিলোমিটাৰ টু দা ৱেষ্ট আৰে ৱেষ্ট কোনফালে আছিলে এতিয়া এনেকে চাম হয় নহয় সো পূব পশ্চিম উত্তৰ দক্ষিণ ৱেষ্ট মানে হল পশ্চিম তো পশ্চিম দিশলৈ গ'ল কিমান 15 কিলোমিটাৰ বাপৰে বাপ 15 কিলোমিটাৰ গ'ল 15 কিলোমিটাৰ পঠাই দিলো ফ্ৰম হাউচ ঘৰৰ পৰা গৈছে ওকে দেন টাৰ্ন লেফট এতিয়া এফালে গৈ থাকোঁতে লেফট এ হ'বনে বি হ'ব তাক কওক লেফট কোনটো সাইড হ'ব এ সাইডটো হ'বনে বি সাইডটো হ'ব ফটাফট কওক এ সাইডটো লেফট হ'বনে বি সাইডটো লেফট লেফট মানে হৈছে বাওঁফাল তো বাওঁফাল কোনটো হ'ব এ সাইডটো হ'ব বঢ়িয়া তো বাওঁফালে ঘূৰিলে বাওঁফালে ঘূৰি কিমান গ'ল 20 কিলোমিটাৰ গ'ল কিমান 20 কিলোমিটাৰ গ'ল হি দেন টাৰ্নড ইষ্ট পূব দিশ কোনটো কোৱা হয় এটো তো পূব দিশলৈ বুলি টাৰ্ন কৰিলে বুলি কৈছে এণ্ড ৱাক 25 কিলোমিটাৰ কিমান গ'ল 25 কিলোমিটাৰ গ'ল এণ্ড ফাইনেলি টাৰ্ন লেফট আকৌ এফালে গৈ থাকিলে লেফটটো কোনটো সাইড হ'ব এ সাইডটো হ'ব নে বি সাইডটো হ'ব লেফট এতিয়া এ সাইডটো হ'ব নে বি সাইডটো হ'ব ফটাফট কওক কোনটো সাইড হ'ব এ সাইডটো লেফট হ'ব নে বি সাইডটো লেফট হ'ব ডেফিনেটলি বি সাইডটো লেফট হ'ব হয়নে তো বি লেফট সাইড হৈ গ'ল ৰাইট লেফটতে গণ্ডগোল কৰে চবে হল নহয় তাৰপৰা কিমান গ'ল 20 কিলোমিটাৰ গ'ল কিমান গ'ল 20 কিলোমিটাৰ গ'ল হাউ ফাৰ ইজ হি নাও ফ্ৰম হিজ হাউচ তাৰ ঘৰটো এইখিনিত আছিলে ইয়াৰ পৰা ইয়ালৈ সি তাক কিমান ডিষ্টেঞ্চত আছে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান সুধিছে ইয়াৰ পৰা ইয়ালৈ 15 ইয়াৰ পৰা 20 তলা নামিছিলে 20 ওপৰলৈ উঠিলে তাৰমানে সমান হৈ গ'ল এইটো কাম নাই তো এফালে 15 আহিলে আকৌ এফালে গ'ল কিমান 25 তাৰমানে কিমান হৈ থাকিলে 25ৰ পৰা 15 আমি মাইনাছ কৰি দিম থাকি গ'ল 10 তাৰমানে এইখিনিলে কিমান আছে 10 আছে তো তাৰমানে উত্তৰটো কি দিলে 10 কিলোমিটাৰ ক'ত আছে অপশ্যন ডিত আছে ইয়াত লিখিছে যে মলি ট্ৰেভেলড ফ্ৰম পইণ্ট এ টু পইণ্ট বি হুইচ ইজ 5 ফিট পইণ্ট এৰ পৰা পইণ্ট বি লৈকে গৈছে যিটো নেকি 5 ফুট বুলি কৈছে দেন ট্ৰেভেলড 6 ফিট টু হিজ ৰাইট তাৰপিছত সি কি কৰিলে তাৰ সোঁফালে কিমান গ'ল 6 ফিট গ'ল কিমান ফিট 6 ফিট তাৰ সোঁফালে গ'ল অ'কে ঠিক আছে and then turned to left and went 4 feet তাৰপিছত লেফট ললে লেফট লৈ কিমান গ'ল 4 feet গ'ল লেফট লৈ গ'ল কিমান 4 feet গ'ল ফাইনেলি he again went to 6 feet to his left আকৌ 6 ফুট লেফটলৈ গ'ল আকৌ 6 ফুট লেফটলৈ গ'ল হল নহয় ঠিক আছে how far is he from the point b now to point b পৰা he কিমান ডিসটেন্সত আছে ইয়ালৈকে তাক সুধিছে কক ঠিক আছে উত্তৰটো কিমান থাকিলে 4 ফুট হয় নহয় ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 4 ফুট কাৰণ 4 ফুটে আছে 5 6 ভালকে যদি লক্ষ্য কৰিবলৈ যোৱা যায় কাৰণ তললে 6 আহিছিল ওপৰলে 6 গ'ল সমানে থাকিলেগে গৈ তো ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান 4 আছে গতিকে 4 পাই গ'লো তো নেক্সট প্ৰশ্নটো এটা ব্লাড ৰিলেশনশ্বিপৰ প্ৰশ্ন একেবাৰে সিম্পল প্ৰশ্ন সুধিছে ইমান টান প্ৰশ্ন সোধা নাই প্ৰশ্নটো কৈছে সি ইজ দ্য মাদাৰ অফ এ এণ্ড বি সি এ আৰু বিৰ মাক হয়
হৈ গ'ল if D is the husband of B যদি D B ৰ husband হয় then what is C to D তেন্তে C আৰু D ৰ সম্বন্ধ কি আমি D হৈ উত্তৰ কৰিব লাগিব তো কৈ দিয়ক simple C ৰ জীয়েক হৈছে B গতিকে B ৰ husband হৈছে D তো C ৰ D কি হৈ যাব জোৱায়েক হৈ যাব আমি যদি ক'ব যাওঁ দিয়া কি বুলি মাতিব হাহুমা বুলি মাতিব হাহুমা মানে হৈ থাকিলে মাদাৰ ইন ল Sima's younger brother Sohan Simar younger মানে হল হৰু brother কোন হৈছে Sohan ওকে ঠিক আছে Sohan in older than Sita Sohane Sitatকৈও ডাঙৰ হয় বুলি কৈছে Sitatকৈও বয়সত ডাঙৰ হয় হয়নে মানে বয়স বুলি older বুলি কৈছে মানে ডাঙৰ তাৰপিছত কৈছে কি Shweta is younger than Dipti Shweta Diptitকৈও সৰু Shweta কি বুলি কৈছে Shweta Diptitকৈও সৰু but elder than Sima কিন্তু Simatকৈও ডাঙৰ তাৰ মানে তেতিয়ালে Shweta এইখিনিত আহি গল আৰু Dipti এইখিনিত আহি গল আমাৰ এটো হৈছে ৰেংকিংৰ প্ৰশ্ন হল নাই হোৱা এতিয়া সুধিছে who is the eldest মানে আটাইতকৈ ডাঙৰ কোন Dipti আটাইতকৈ ডাঙৰ তো ডি তো থাকিলে শুদ্ধ উত্তৰ উত্তৰটো আমি বনাই পেলালো হয়নে তো নেক্সট প্ৰশ্ন ওকে এটো প্ৰশ্ন কৰক 28 ইয়াত কি লিখা আছে বি বি হলনি কি বহিব বুলি কৈছে চাই ল বি হলনি বহিব ডিভাইডেড বাই তা মানে হৰণ বহি যাব 7 লিখা আছে পি পি হলনি কি বহি যাব মাল্টিপলড বাই তাৰপিছত লিখা আছে 8 8 ৰ হলনি বহিছে কি টি টি হলনি কি বহিব বিয়োগ কৰা সৰি টি টো আমি লিখি দিলো যে টি হলনি বহিছে বিয়োগ কৰা তাৰপিছত 6 লিখা আছে এম লিখা আছে এমৰ হলনি কি বহিব যোগ কৰা 4 এতিয়া উত্তৰটো কি আমি ক'ব লাগে প্ৰথম কাম কি হৰণ কৰা প্ৰথম কামটো কি আছিল হৰণ কৰা হয় নহয় 8 4 গুণ কিমান 28 ইনটু 8 6 প্লাস 4 8 4 গুণ কিমান 32 নেক্সট কাম হ'ব প্লাস কৰা 32 প্লাস 4 কৰিলে কিমান হৈ যাব 36 minus 6 ইকুয়াল টু কিমান হৈ থাকিলে 30 তো আনসাৰটো কিমান পালো আমি 30 পাই গলো হৈ গল বঢ়িয়া আছে ওলাই গল বঢ়িয়া Next প্ৰশ্ন একে ধৰণে এটা প্ৰশ্ন মই ভাবো ওকে ইন্টাৰেষ্টিং কোৱেশ্চন ইফ when means x সৰি পূৰণ x নহয় দে when means মানে when বুলি যদি লিখা আছে তাৰ মিনিংটো থাকিলে কি পূৰণ u means হৈছে হৰণ u মানে কি হৈছে হৰণ ঠিক তেনেকে ধৰণে কাম মানে হৈছে কি মাইনাস কাম মানে কি হৈছে বিয়োগ ইন্টাৰেষ্টিং কোৱেশ্চন উইল মানে হৈছে প্লাস উইল মানে হৈছে কি plus then what will be the value of এটো ভ্যালু আমাক খুদিছে 8 when মানে কি বহিব লাগে পূৰণ 12 will মানে কি বহিব plus okay 16 u মানে কি বহিব হৰণ okay তো 16 হৰণ তাৰপিছত 2 কাম লিখা আছে কাম মানে বহিব minus 10 হৈ গল বঢ়িয়া এতিয়া ইয়াৰ উত্তৰটো কি হ'ব আমি ক'ব লাগে একে প্ৰথম কাম কি হৰণ কৰা তো হৰণ কৰাটো কি হ'ব ইয়াত আছে হল নাই সো বাকি কাল বাদ দিয়ক সেম লিখি থৈ দিয়ক 2 2 8 গুণ 16 8 গুণ 16 গতিকে -10 এগেইন তাৰপিছত নেক্সট পূৰণ কৰা 8 গুণ 16 6 কৰিলে 1 8 গুণ 8 একে 9 96 প্লাস 8 -10 নেক্সট কামটো হৈছে প্লাস কৰা তো 8 6 আমি যদি চাবলৈ যাও 14 4 কৰিলে 1 9 কে 10 104 -10 94 গুড